কোনোবাই এচি ৰুমৰ ভিতৰত থাকিয়ে আধা জীৱন পাৰ কৰি দিলে। গতিকে তেওঁলোকে RSS কি বস্তু, RSSে কি কৰে এইটো বুজিবলৈ টান, কাৰণ তেওঁলোকে নিজে কোৱা কথা নহয় এইবিলাক। তেওঁলোকৰ এয়া নেৰেটিভ, জানি বুজি তেওঁলোকে এই ধৰণৰ নেৰেটিভ কৰিব বিচাৰিছে। তেওঁলোকৰ শুভবুদ্ধি উদয় হওক বুলি মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাব পাৰোঁ, তাতকৈ বিশেষ ক'ব নোৱাৰোঁ। মই এটাই অনুৰোধ কৰিম, জোশ মে থোড়া ভাইয়া হোশ ভি থোড়া ৰাখো, ইতনা জোশ ভি ঠিক নেই হে, থোড়া হোশ ভি ৰাখো। আৰু এটা কথা আমি সকলো অসমীয়াত ফকৰা জনা আছে যে ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। গতিকে গোটেই কথাবিলাক চাই চিতি চলিলে, সাৱধানে চলিলে অলপ ভাল হ'ব। আৰু যদি এনে চলি থাকে আমি ভাল পাম। ইয়াতকৈ আৰু সক্ৰিয় হওক, ইয়াতকৈ আৰু সক্ৰিয় হওক, ইয়াতকৈ আৰু তেওঁলোকে ৰাইজৰ হৈ চিন্তা কৰক, আমাৰ কোনো আপত্তি নাই। চাওক, এতিয়া RSSক গালি পৰাটো গৌৰৱ গগৈৰ পৰা আমি সেইটো একেবাৰে স্বাভাৱিকভাৱে শুনিছোঁ। যিয়ে ISIৰ এজেণ্টে কাম কৰে তেওঁ RSSক ভাল পাব পাৰিব নেকি? গৌৰৱ গগৈ ISIৰ এজেণ্ট হিচাপে কাম কৰিছে, তেওঁৰ ঘনীয়েক ISI হিচাপে কাম কৰিছে। আৰু তেওঁ RSSৰ মুখত তেওঁৰ পৰা যদি আপোনালোকে ভাবে যে RSSক কিবা তেওঁ মানে মুকলিকৈ কিবা তেওঁ RSSক কিবা ভালকৈ ক'ব, এইটো আপোনালোকৰো ভুল। আৰু আমিতো নাভাবোৱেই। গৌৰৱ গগৈৰ মুখৰ পৰা RSSক যিমান গালি পাৰে সিমানেই আমাৰ ৰাষ্ট্ৰবাদী শক্তি সিমানেই শক্তিশালী হ'ব।